নমস্কাৰ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ইমন অনুৰাগ লৈ আহিছোঁ আজি পুৱাৰ খবৰৰ প্ৰথমটো বাতৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে মৰাণত অঘটন মৰাণৰ খটখটিত উদ্ধাৰ হৈছে অবৈধ মৰণাস্ত্ৰ আজি পুৱা AS 26F555 নম্বৰৰ এখন অল্টো বাহনৰ পৰা জব্দ কৰিছে মৰণাস্ত্ৰ কেইটা 32 আৰু 22 পিষ্টল সহ 13.62 সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ সমীপৰ আৰক্ষীয়ে চলাইছিল এই অভিযান আৰু আটক হৈছে চিৰাঙৰ সেবিষ্টন ইছলাৰী আৰু মঞ্জিল নাৰ্জৰী নামৰ দুজনকৈ যুৱক এই মুহূৰ্তত পুনৰ এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মৰাণত অঘটন মৰাণৰ খটখটিত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অবৈধ মৰণাস্ত্ৰ আজি পুৱা AS 26F5554 নম্বৰৰ এখন অল্টো বাহনৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ কেইটা আৰু 32 আৰু 22 পিষ্টল সহ 13.62 সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে মৰাণৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ সমীপত আৰক্ষীয়ে চলাইছিল অভিযান আৰু আটক হৈছে চিৰাঙৰ সিবিষ্টন ইছলাৰী আৰু মঞ্জিল নাৰ্জৰী নামৰ দুজন যুৱক পুনৰ জনাইছো আচলতে আৰক্ষীৰ যি নিষিদ্ধ তালাচী সেই তালাচীৰ মাজতো যেন পুনৰ এইদৰে আচলতে চাঞ্চল্যকৰ কেতবোৰ ঘটনা পোহৰলৈ আহিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো এইদৰে আচলতে মৰণত অঘটনৰ খবৰ পোহৰলৈ আহিছে খটখটিত আচলতে অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আজি পুৱা AS 26F5554 নম্বৰৰ এখন অল্টো বাহনৰ পৰা এক বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু 32 আৰু 22 পিষ্টল সহ 13.62 সক্ৰিয় গুলি উদ্ধাৰ মৰাণৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ সমীপত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানতে আচলতে এই সক্ৰিয় গুলি বা মৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আটক হৈছে চিৰাঙৰ সিবিষ্টন ইছলাৰী আৰু মঞ্জিল নাৰ্জৰী নামৰ দুজনকৈ যুৱক বৰপেটাৰত আৰক্ষীৰ অভিযান আৰু নিশা আৰক্ষীৰ জালত পৰিল তিনিটা জোৱাৰী IPLৰ জোৱাৰীৰ বিৰুদ্ধে এই অভিযান আৰু অভিযানত আটক হৈছে ইন্তাজ আলী পাঠান নুৰজামাল আলী আৰু মকবুল হুছেইন নামৰ তিনিজনকৈ যুৱক ইন্তাজ আলীৰ পৰা জব্দ 1,69,000 টকা আৰু জব্দ হৈছে জোৱাত ব্যৱহৃত আপত্তিজনক নথিপত্ৰ এই মুহূৰ্তত সবিশেষ তথ্য আগবঢ়াইছো এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ বৰপেটাৰত আৰক্ষীৰ অভিযান নিশা আৰক্ষীৰ জালত পৰিল তিনিটা জুৱাৰী IPLৰ জুৱাৰীৰ বিৰুদ্ধে এই অভিযানত আটক ইন্তাজ আলী পাঠান নুৰজামাল আলী আৰু মকবুল হুছেইন ইন্তাজ আলীৰ পৰা জব্দ 1,69,000 টকা জব্দ হোৱাত ব্যৱহৃত আপত্তিজনক নথিপত্ৰ পুনৰবাৰ জনাইছো এক ডাঙৰ খবৰ বৰপেটাৰত আৰক্ষীৰ অভিযান নিশা আৰক্ষীৰ জালত পৰিল তিনিটা জুৱাৰী IPLৰ জুৱাৰীৰ বিৰুদ্ধে এই অভিযানত আটক ইন্তাজ আলী পাঠান নুৰজামাল আলী আৰু মকবুল হুছেইন ইন্তাজ আলীৰ পৰা জব্দ 1,69,000 টকা জব্দ হোৱাত ব্যৱহৃত আপত্তিজনক নথিপত্ৰ এপিনে মাজুলীত গড়ৰ আতংক মাজুলীত কংকুৰ চাপৰিত পুৱাই এটি গড় প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে গড়টোৱে এখন বিলত পানীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে এই সন্দৰ্ভতো চাওক এক প্ৰতিবেদন মাজুলীৰ কংকুৰ চাপৰিত পুৱাই এটি গড়ক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে উক্ত গড়টো নামনি মাজুলীৰ মহৰীচুক অঞ্চলৰ চাৰিখৰীয়া বিলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় গড়টোৱে এখন বিলত পানীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে গড় চাবলৈ নামনি মাজুলীৰ বিভিন্ন স্থানত ব্যক্তিৰ ভিৰ এপিনে ৰূপহীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত 4টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ আটক এটা সৰবৰাহকাৰী নগাঁৱৰ QRT 34 বেটালিয়নে চলাইছিল অভিযান আৰু আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৰূপহীঘাটৰ কোচগাঁৱত আৰক্ষীৰ অভিযান চলিছিল আৰু এই অভিযান চলাই জব্দ কৰে 45.65 গ্ৰাম ড্ৰাগছ আৰু বৰ্তমান ৰূপহীঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই সন্দৰ্ভতো এক প্ৰতিবেদন আগবঢ়াইছে
এই মুহূৰ্তত পুনৰ এটা লৈ আহিছোঁ ডাঙৰ খবৰ ৰূপহীঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানত 4টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ আটক কৰা হৈছে এটা সৰবৰাহকাৰীক নগাঁৱৰ QRT-34 বেটেলিয়নে চলাইছিল অভিযান আৰু আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৰূপহীঘাটৰ কোচকামত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযান চলাই জব্দ কৰে 45.65 গ্ৰাম ড্ৰাগছ আৰু বৰ্তমান ৰূপহীঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু পুনৰবাৰ জনাইছো আচলতে ৰাজ্যত আৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ পিছতো পুনৰ যেন এতিয়াও অব্যাহত আছে ৰাজ্যত অবৈধ সামগ্ৰীৰ সৰবৰাহ আৰু পুনৰ এবাৰ খবৰ আহিছে ৰূপহীঘাটৰ পৰা ৰূপহীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানত 4টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে এটা সৰবৰাহকাৰীক নগাঁৱৰ QRT-34 বেটেলিয়নে চলাইছিল অভিযান আৰু আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৰূপহীঘাটৰ কোচগাঁৱত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানত জব্দ কৰে 45.65 গ্ৰাম ড্ৰাগছ আৰু বৰ্তমানো ৰূপহীঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অতি শীঘ্ৰেই শদিয়া সমষ্টিৰ প্ৰায় 5 শতাধিক বিজেপি কৰ্মকৰ্তাই দল ত্যাগ কৰিব এইবাৰ কংগ্ৰেছ নহয় বিজেপি দল ত্যাগ জ্যেষ্ঠ বিজেপি নেতাৰ বিজেপিক ভোট নিদিবলৈ আহ্বান জ্যেষ্ঠ বিজেপি নেতাৰ আৰু সংবাদ মেল আহ্বান কৰি এই ঘোষণা বিজেপিৰ ৰাজ্যিক সমিতিৰ একাংশ বিষয়ববীয়াৰ এই মুহূৰ্ততো এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো ৰাজ্যিক কমিটিৰ এজন মই সদস্য আৰু লগতে মোৰ লগত OBC মোৰ্চাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট প্ৰাক্তন মানে জিলা কমিটিৰ সদস্য ভাইচ প্ৰেচিডেণ্ট আছিল এওঁলোক দুজনে সৈতে আমি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এতিয়া কি কৰিম কি নকৰিম আমালৈ প্ৰশ্ন আহি থাকে সুধি থাকে তো কিবা এটা সিদ্ধান্ত কৰক বুলি কৈ থাকে তে সিদ্ধান্ত কি কৰিম আমাৰ কিন্তু মুঠতে দলত কিন্তু মানে থাকিবলৈ মন নাই আৰু ভোট দিবলৈ মন নাই কি কৰিম তে আপোনালোকে কোনে কোনে মুঠতে বিচাৰিছ কি দল ত্যাগ কৰিবলৈ বিচাৰিছ নেকি আমি দল ত্যাগ কৰিবলৈ বিচাৰিছোঁ তে লিষ্টবিলাক দিয়ক বুলি ক'লো তেওঁলোকে আমালৈ লিষ্ট পঠিয়াই থাকিলে এই এখন দুখনকৈ 7-8খন লিষ্ট ইতিমধ্যে আমাৰ হাতত মুঠতে পৰিলেহি এই 7খন লিষ্টত ইতিমধ্যে প্ৰায় 400তকৈ কিছু সংখ্যা বেছি 450 ওচৰা-ওচৰি সদস্যই আমি যে দল ত্যাগ কৰিবলৈ বিচাৰিছোঁ শদিয়া সমষ্টিৰ পৰা এই কথাটো তেওঁলোকে লিখিতভাৱে দিয়া কাগজে পত্ৰই মতে প্ৰমাণ কৰে তেওঁলোকৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি তেওঁলোকৰ মূল উদ্দেশ্য লক্ষ্য হ'ল কি যে এখন দেশত কোনো এটা জাতি জনগোষ্ঠীয়ে বাস নকৰে গতিকেলৈ তেওঁলোকে কৈ আছে আমি ক'বলৈ বিচাৰিছোঁ যে যিখন দেশত ধৰ্মীয় ইছ্যু লৈ পেলাই কোনো ৰাজনীতি কৰে সেইখন দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হয় আচ্ছা ভুল মানুহৰ দ্বাৰা পৰিচালিত দিল্লীৰ পৰা দিছপুৰলৈকে ভুল মানুহৰ দ্বাৰাই এয়া আমাৰ পৰিচালিত হৈ আছে আৰু তাৰ ফলত কি হৈছে গণতন্ত্ৰ শেষ হৈছে গণতন্ত্ৰ ৰক্ষা কৰিবৰ বাবে এই মানুহখিনি ওলাই আহিবলৈ বিচাৰিছে বিজেপি দলৰ পৰা চনত 2016 চনত আমি এখন ঘোষণাপত্ৰ দিছিলোঁ কি ৰাইজৰ আগত চুক্তি দিছিলোঁ কি আমি ভ্ৰষ্টাচাৰ মুক্ত এখন চৰকাৰ দিম অসমত সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত লেকিন আজি মই দেখিছোঁ কি অসমত ভ্ৰষ্টাচাৰযুক্ত চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব যাৰ পত্নী 10 কৰোৰ লোন লৈছে কৃষি নামত সেই মুখ্যমন্ত্ৰী কৈছিলে যেতিয়া লোন বস্তুটো প্ৰমাণ হৈ গ'লে মই ৰিজাইন দি দিম লেকিন যেতিয়া তথ্য ধৰা পৰিলে পাৰ্লিয়ামেণ্টৰ ভিতৰত যেতিয়া এজন অসমৰে এজন সাংসদ আমাৰ তেজপুৰ সাংসদ প্ৰবল লোচন দাস পাৰ্লিয়ামেণ্টত যেতিয়া এইটো কথা উত্থাপন কৰিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিলে যেতিয়া এইটো প্ৰমাণিত হ'ব তেতিয়া মই ৰিজাইন দিম লেকিন আজি প্ৰমাণিত হোৱাৰ পিছতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাঙৰ কথা কয় লোকৰ দলৰ নেতাক ভ্ৰষ্টাচাৰ কয় আজি নিজে কংগ্ৰেছৰ পৰা যিমান ভ্ৰষ্টাচাৰী আছে সিন্ডিকেট কয়লা মাফিয়া যিমান আছে
চবক দললৈ আমন্ত্ৰিত কৰি গামোচা দি আছে। বিজেপি কৰ্মী আজি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া, ৰমন ডেকা ডাঙৰীয়া, বিজয়া বাইদেউ ডাঙৰীয়া যিজন দল স্থাপিত কৰিছিলে, দল এটা নিকাচ দল চলাইছিলে, আজি সেইবোৰ মানুহৰ নাপাত্তা হৈ আছে দলৰ পৰা। অন্তৰ দুখ লগাৰ কাৰণে আমি আজি বিজেপি ত্যাগ কৰি আছো। কেলে বিজেপি নীতি আদৰ্শ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় নিচিনা আদৰ্শ মানুহ আজি আদৰ্শ হেৰুৱাই আজি ভ্ৰষ্টাচাৰ আদৰ্শ লৈ আজি বিজেপি চৰকাৰ অসমত শাসন কৰি আছে। এই মুহূৰ্তত পুৱাৰ খবৰৰ মাজতে খন্তেক সময়ৰ বাবে লৈছো বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত পুনৰ উভতি আহিছো পুৱাৰ খবৰৰ মাজলৈ। আগবঢ়াইছো পৰৱৰ্তী বাতৰি। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অভিযান। ৰৌত, ইকৰাবাৰী, বৰঝাৰ, ডুমডুমা, মাছপাত আদি অঞ্চলত একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ দিলীপ শইকীয়াৰ। সভাত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত শইকীয়াই পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। আৰু এই মুহূৰ্তত সেই মন্তব্য আছে আমি আগবঢ়াইছো। আজি আমাৰ মাজবাট বিধানসভা সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা আৰু নিৰ্বাচনী কাৰ্যালয়ৰ আনুষ্ঠানিক আৰম্ভণি মই উপস্থিত আছোঁ। আমাৰ লগত ইয়াম নীলোৎ স্বৰ্গীয়াৰী, আমাৰ দীপক মৌৰ, সুনীল বসুমতাৰী প্ৰমুখ্যে দুয়োটা দলৰ বা তিনিওটা দলৰ আমাৰ কাৰ্যকৰ্তা নেতৃত্ব উপস্থিত আছে। আৰু চাৰিওফালে আমি দেখিছোঁ ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা। তেওঁলোকৰ মনত এটাই সংকল্প যে উন্নয়নৰ যিটো ধাৰা, উন্নয়নৰ যিটো গতি, সেই গতিটো আমি কেতিয়াও আৰু স্তব্ধ হ'ব নিদিওঁ। প্ৰধানমন্ত্ৰী হিচাপে আকৌ আমি নৰেন্দ্ৰ মোদীকে বিচাৰিছোঁ। এনেধৰণৰ ওঠৰ ভাষা আমি সকলোতে তেওঁলোকৰ পৰা আমি অনুমান কৰিছোঁ বা শুনিছোঁ। গতিকে এইটো এটা বৰ আনন্দদায়ক সময় যে য'তেই গৈছোঁ, যি অঞ্চলতে গৈছোঁ, সকলোতে ৰাইজৰ পৰা এইটোৱেই আমি এটা আৱাজ শুনিবলৈ পাইছোঁ যে আমি উন্নয়নৰ পক্ষত, আমি সবকা সাথ সবকা বিকাশ এইটো মন্ত্ৰৰ লগত আছোঁ। গতিকে এই ধৰণে সকলো লোক, সকলো স্তৰৰ লোক, এয়া সনাতনীয়ে হওক, ইছলাম ধৰ্মীয়ে হওক, খ্ৰীষ্ট ধৰ্মীয়ে হওক, সকলোৱে এইবাৰ বিজেপিৰ লগত, NDAৰ লগত তেওঁলোকে অৱস্থান কৰিম বুলি কৈছে। গতিকে আমাৰ কাৰণে এইটো আমাৰ অত্যন্ত উৎসাহবৰ্ধক। আৰু আচলতে ৰাইজৰ মনতো আমি দেখিছোঁ তেওঁলোকৰ শৰীৰৰ যিটো ভাষা দেখিছোঁ, বডি লেংগুৱেজ যাক কোৱা যায়, সেই বডি লেংগুৱেজতো এইটো বহিঃপ্ৰকাশ ঘটিছে যে আচলতে তেওঁলোক সঁচা অৰ্থত যিটো কওঁ, ইন ট্ৰু লেটাৰ এণ্ড স্পিৰিট দে আৰ উইথ ডেভেলপমেণ্ট, দে আৰ উইথ নৰেন্দ্ৰ মোদীজী, দে আৰ উইথ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী এণ্ড দে আৰ উইথ প্ৰমোদ বড়োজী। ভূপেন বৰা ৰাতিপুৱাৰ কথাটো এতিয়া পাহৰি যায় কি ক'লে দুপৰীয়ালৈকে। গতিকে ভূপেন বৰা ডাঙৰীয়া এতিয়া অপ্ৰাসংগিক এজন ব্যক্তি। তেওঁৰ কথালৈ ইয়াত প্ৰতিক্ৰিয়া দিয়াৰ মোৰ কোনো ইয়াত হেৰি নাই, কোনো ইয়াত প্ৰয়োজন বোধ মই কৰা নাই। ছাৰ, দিল্লীত কংগ্ৰেছ চৰকাৰ হ'লে নলক্ষ্মী আঁচনিৰ কথা তেখেতসকলে ঘোষণা কৰিছে। প্ৰতিগৰাকী মহিলাক 2500কৈ টকা প্ৰতি মাহত দিয়াৰ 10 তাৰিখে দিয়াৰ কথা কৈছে। এই 10 তাৰিখটো পায়ে আছে, সেইটো বিজেপিৰ পৰা পাই আছে। এতিয়া 2500টো পায়নে তেওঁলোকৰ পৰা, এতিয়া কিটো ৰেছপন্স পায় এইটো মহিলাসকলে কৰিব। 4 জুনত ৰিজাল্ট ওলাব নহয়। তেওঁলোকৰ নলক্ষ্মী, বোৱাৰী, কুলখালী, মামা, ভাগিন বোৱাৰী এইবিলাক আঁচনি তেওঁলোকে আগতে চলাই দিছে। চাকৰি পাই ভতিজাই, চাকৰি পাই ভাগিনে, চাকৰি পাই তেওঁলোকৰ কুলখালীয়েকে, ঠিকা পায় কুলখালীয়েকে, সেইবিলাক তেওঁলোকে আগতে কৰি থৈ দিছে। গতিকে তেওঁলোকৰ কাৰণে নতুন আঁচনি নালাগে, পুৰণা আঁচনিখনকে তেওঁলোকে বাহাল কৰিব, এইটো নিশ্চিত। যদি কিবা কাৰণত কিবা হয়,
সেই একেই পুনৰ মুচিকা হ'ব গতিকে সেইটোৱে হ'ব আৰু এইবিলাক কথা এতিয়া এইবিলাক মানে যে আকাশত চাং পতা কথাৰ নিচিনা বাওনা হৈ স্বৰ্গলৈ হাত মেলাৰ নিচিনা কথা গতিকে এওঁলোকে এতিয়া এইবিলাক কথা এনেই কৈ থাকিব মনৰ সন্তুষ্টি আৰু তেওঁলোকেও জানে ভূপেন বৰাও জানে আৰু ভূপেন বৰাটো কৈছোঁৱে আমি তেওঁ অতি সোনকালে বিজেপিত আহি আছে অতি সোনকালে ভূপেন বৰা বিজেপিত আহি আছে আপোনালোকে প্ৰমাণ পাই আছে নহয় 4 দিন আগত 5 দিন আগত দেখিছোঁ গৌৰৱ গগৈৰ লগত মানস বৰা ঘূৰি আছিলে দিছপুৰ সমষ্টিৰ আগৰ বিধায়ক মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা কংগ্ৰেছৰ এজন ক'ব গ'লে প্ৰতিষ্ঠিত নেতা আছিলে নেতা হয় এই আগেবেলা ঘূৰি আছিলে তৰুণ গগৈৰ ডাঙৰীয়াৰ পুতেকৰ লগত গৌৰৱ গগৈৰ লগত আৰু পিছদিনা ৰাতিপুৱা দেখিলোঁ বিজেপি অফিচত 9টা বজাত বিজেপিত জইন কৰি দিলে কমলপুৰৰ মাধৱ ৰাজবংশীদেৱৰ লগত দেখা পাই আছিলোঁ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াক কিশোৰ ভট্টাচাৰ্য জেনেৰেল ছেক্ৰেটাৰী আকৌ মই দেখিলোঁ পৰহি ৰাতিপুৱা কিশোৰ ভট্টাচাৰ্য আকৌ বিজেপি কাৰ্যালয়ত 9টা বজাত হাজিৰ হৈ গ'ল তেওঁ মানে আহি বিজেপিত জইন কৰিলে কংগ্ৰেছত কোন শক্তি থাকে সেইটোহে মোৰ সন্দেহ মানে কোনো শক্তিয়ে কংগ্ৰেছৰ লগত নাই এয়া মানে দেখ আপোনালোকেও দেখিছে আৰু এইবিলাক কথা ৰাইজেও বুজি পাইছে যে আমাৰ ভোটটো মানে ক'ৰবাত দি কিনে আমাৰ ভোটটো নষ্ট নকৰোঁ কাৰণ সকলোৰে এটা আত্মসন্তুষ্টি লাগে যে আমি দিয়া ভোটেৰে আপুনি জিকিছে এই আপুনি দিয়া ভোটটো আমাৰ কামত আহিছে এই সন্তুষ্টিটো সকলোৱে ল'ব বিচাৰে প্ৰতিগৰাকী ভোটাৰে ল'ব বিচাৰে গতিকে ভোট নষ্ট কৰিবৰ কাৰণে কোনো কাৰো মন নাই গতিকে তেওঁলোকে জানে কোন জিকিব কোন হাৰিব কি কয় আমাৰ মাধৱ ৰাজবংশীদেৱেও জানে এইফালে আমাৰ দুৰ্গাদাস বড়োদেৱেও জানে বাকীবিলাক কথা মই বাৰু মেনশ্যন এইপিনে এগৰাকী শিল্পীৰ একক প্ৰচেষ্টা নিজৰ বাসগৃহত স্থাপন কৰিলে লোকবাদ্য সংগ্ৰহালয়টোত আছে অসমৰ আপুৰুগীয়া বহু থলুৱা লোকবাদ্য যন্ত্ৰ যিসমূহ কালৰ বুকুত হেৰাই যাব ধৰিছে তেনে লোকবাদ্য যন্ত্ৰসমূহ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি সংগ্ৰহালয়টো গঢ়ি তুলিছে এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন চৰাইদেউ জিলাৰ অতিকৈ ভিতৰুৱা পিছপৰা এটা অঞ্চলৰ অজিত গগৈ নামৰ এগৰাকী শিল্পীয়ে একক প্ৰচেষ্টাৰে নিজৰ বাসগৃহৰ কাষতে স্থাপন কৰি উলিয়াইছে এটা সংগ্ৰহালয় সংগ্ৰহালয়টোত আছে অসমৰ আপুৰুগীয়া বহু থলুৱা লোকবাদ্য যন্ত্ৰ যিসমূহ কালৰ বুকুত হেৰাই যাব ধৰিছে তেনে লোকবাদ্য যন্ত্ৰসমূহ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি সংগ্ৰহালয়টো গঢ়ি তুলিছে সংগ্ৰহালয়টোত অসমৰ বিভিন্ন জনগোষ্ঠীৰ 103টা লোকবাদ্য যন্ত্ৰ সংগ্ৰহ কৰাৰ লগতে সেইসমূহ পৰিবেশন কৰাৰ লগতে নৱপ্ৰজন্মক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বিহুৰ সময়ত ব্যস্ততা বৃদ্ধি পাইছে শিল্পীগৰাকীৰ মই আসলতে 2010 চনৰ পৰা মই আসলতে এই সংগ্ৰহালয়টোৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলোঁ আৰু এপদ দুপদ কৰি মই এনেদৰে মই 103 বিধমান বাদ্য মই এতিয়া সংগ্ৰহ কৰি ৰাখিছোঁ আসলতে এই বাদ্যবিলাকে যাতে নতুন প্ৰজন্মক ভৱিষ্যতে চিনাকি কৰি দিব পাৰে সেই বুলি মই আসলতে ৰখাৰ মোৰ মনৰ পৰিকল্পনা আছে ইয়াত আপুনি নিজে হেৰি কৰিছেনে না চৰকাৰৰ পৰা কিবা সুবিধা পাইছে মই এতিয়ালৈকে চৰকাৰৰ পৰা কোনো সহায় সাহায্য পোৱা নাই বহুবাৰ মই চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ কিন্তু আজিলৈকে মই চৰকাৰৰ ফালৰ পৰা একো এটা সহায় সহযোগ পোৱা নাই আপুনি এই বাদ্যযন্ত্ৰখিনি সংগ্ৰহ কৰি ৰখাৰ উপৰিও আপুনি 100 বিধ বাদ্যযন্ত্ৰ বজাই বুলিও শুনিবলৈ পাইছোঁ মই অকণমান বজাই দেখাব নেকি বজাবলৈ আসলতে আজি মই অকণমান অসুবিধা এটা হৈ আছে অকণমান বজাই দেখাওক এডি ভাৰতৰ দৰ্শকসকলে কি 100 বিধ বাদ্য মই বজাই আসলতে কি অসমৰ লগতে ভাৰতবৰ্ষৰ এটা সুনাম কঢ়িয়াই অনা চিন্তা চৰ্চা কৰিছোঁ কিন্তু আপোনালোকে যদি এনেদৰে ভৱিষ্যতেও আহি আমাৰ এই প্ৰচাৰ কৰে তেতিয়াহে এই অনাথৰ অলপ সেইখিনিত সুপথ পাব বুলি মই ভাবোঁ মানে আচলতে
এই মুহূৰ্তত আগবঢ়াইছোঁ পুৱাৰ খবৰৰ অন্তিমটো বাতৰি। তিনিচুকীয়া জিলাৰ বৰশীদি সিং মৌজাৰ বালিজান খেলপথাৰত শুক্ৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত বালিজান মধ্য উচ্চ ইংৰাজী বিদ্যালয়খনৰ বাইচাইকেল ষ্টেণ্ড আৰু জিৰণি চৰা ভাঙি জ্বলাই দিয়াক লৈ চলিছে চৰ্চা। মুখ্যমন্ত্ৰীৰ আগমন ঘটা হেলিকপ্টাৰ লেণ্ডিং কৰিবলৈ লোক নিৰ্মাণ কৰা হেলিপেডৰ বাবে আচলতে ভাঙি জ্বলাই দিয়া হৈছিল জিৰণি চৰাৰ লগতে চাইকেল ষ্টেণ্ডটো। এই সন্দৰ্ভতো এক প্ৰতিবেদন আগবঢ়াইছোঁ। তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ বালিজান খেলপথাৰত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত বালিজান মধ্য উচ্চ ইংৰাজী বিদ্যালয়খনৰ বাইচাইকেল ষ্টেণ্ড আৰু জিৰণি চৰা ভাঙি জ্বলাই দিয়াক লৈ চলিছে চৰ্চা। মুখ্যমন্ত্ৰীৰ আগমন ঘটা হেলিকপ্টাৰ লেণ্ডিং কৰিবলৈ নিৰ্মাণ কৰা হেলিপেডৰ বাবেই ভাঙি জ্বলাই দিয়া হৈছিল জিৰণি চৰাৰ লগতে চাইকেল ষ্টেণ্ডটো। এই ঘটনাক লৈ সাধাৰণ ৰাইজৰ মাজত চৰ্চা অব্যাহত থকাৰ মাজতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি উমানন্দ মুদৈ মৰাণে বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ আৰক্ষী তথা নিৰ্বাচনী বিভাগত উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। আৰু হেলিপেডৰ যিটো হেলিকপ্টাৰ ইয়াতে পৰিব তাই সংক্ৰান্তত বালিজান মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি জিৰণি চৰা আছিলে ইয়াত য'ত বহি ল'ৰাবিলাকে অকণমান সময় জিৰণি সময়খিনি তেওঁলোকে কটাই অৱসৰ আৰু লগতে বিদ্যালয়লৈ যিসকলে বাইচাইকেল লৈ আহে তেওঁলোকৰ বাইচাইকেলবিলাক ৰখা যিটো মোৰ পিছফালে থকা যিটো প্লেচ এই দুয়োটা তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ নামতে ভাঙি দিয়া হৈছে। যিবিলাক টকৌপাত ব্যৱহাৰ কৰা হৈছিলে এইবিলাক জ্বলাই দিয়া হৈছে। এই কাণ্ডবিলাক আমাৰ বুঢ়ীদিহিং অঞ্চলটোৰ সচেতন মহলৰ সামাজিক মাধ্যমবিলাকত তোৰপা লাগি আছে। তেওঁলোকে ইয়াক পোষ্ট কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু কেইবাটাও পৰ্টেলত এই কথা বতৰাবিলাক নিউজ আকাৰে প্ৰকাশিত হৈছে। আমাৰ কথাটো হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট মত যে এই ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ নামত বিদ্যালয়ৰ যি চৰকাৰী যিটো এখন বিদ্যালয় ইয়াত ৰাজহুৱা সম্পত্তি ইয়াত কিন্তু হাত লগোৱা কাৰবাৰটো খুব বেয়া কথা হৈছে আৰু ইয়াৰ ওপৰত ভাবোঁ যে প্ৰশাসনে যিহেতু এতিয়া নিৰ্বাচন আয়োগৰ ওচৰত গোটেই প্ৰশাসন যন্ত্ৰটো আছে তেওঁলোকে কৰোঁ বুলি ক'লে যথেষ্টখিনি কৰি পেলাব পাৰে। তেওঁলোকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। আমি সিদিনা গম পাইছোঁ ইয়াতে CRC তেওঁলোকৰ বিদ্যালয়ৰ এজন পৰিদৰ্শক আহিছে। ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই ইমন অনুৰাগে বিদায় লৈছোঁ। অধিক বা বাতৰিৰ বাবে চাই থাকিব এৰি ভাৰত 24। ধন্যবাদ।